সৰুকালৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰোঁ আহক আজি সেই স্মৃতিবোৰ মনত পেলাবলৈ বনালোঁ এই ৰেচিপিটো। যিসকল 90'ৰ বাচ্চা হয় তেওঁলোকে হয়তো দেখিও চিনি পাইছে আৰু খায়ো পাইছে। স্কুল কলেজ যাওঁতে যেন কিমান খালোঁ এইটো তাৰো নাই ঠিকনা। আজি আহকচোন ঘৰতে বনাওঁ আৰু সেই স্মৃতিবোৰ ৰোমন্থন কৰোঁ। এইটো বাদাম পকৰি, আমি বাৰু বাদাম পকৰি বুলিয়ে কৈছিলোঁ। আপোনালোকে কি কয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে বাদামখিনি ভালদৰে ধুই শুকুৱাই লৈ এটা কেৰাহীত অকণ সময় ভাজি ল'লোঁ আৰু আনফালে এটা বাউলত লৈ ল'লোঁ বেচন আৰু চাউলৰ গুড়ি। এইখিনি ভালদৰে প্ৰথমতে মিলাই ল'লোঁ। তাৰপাছতে দিছোঁ জোখ অনুসাৰে নিমখ, জলকীয়া গুড়ি, জ্বলাটো নিজৰ জোখ অনুসাৰে দিলেই হ'ল আৰু লগতে দিছোঁ হালধি গুড়ি কালাৰটোৰ কাৰণে আৰু অকণমান গৰম মছলা গুড়ি ফ্লেভাৰৰ কাৰণে। এই গোটেইখিনি দি ভালদৰে প্ৰথমতে মিলাই ল'লোঁ। এতিয়া এড কৰিম পানীখিনি কম পৰিমাণে এড কৰি গলি যাব। যদিহে একেলগে এড কৰে তেনেহ'লে বেছি পাতলা হৈ যাব নহয়, পকৰিকেইটা কিন্তু ভাল নহ'ব। সেয়েহে কম পৰিমাণে পানীটো এড কৰি পেলাই গুলি গ'লেই হ'ল আৰু চাওক ঠিক এইদৰেই কিন্তু গুলি ল'ব। এই গোটেইখিনি ভালদৰে গুলি লোৱাৰ পাছতে এতিয়া মই ইয়াতে অকণমান দিছোঁ বেকিং পাউডাৰ। এইখিনি দিওঁ মই ভালদৰে গুলি ল'লোঁ। এতিয়া মই ইয়াতে এড কৰিলোঁ ভাজি লোৱা বাদামখিনি দি মই গোটেইখিনি ওপৰ তল কৰি পেলাই মিলাই ল'লোঁ। বেচন আৰু বাদামখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। আনফালে এটা কেৰাহীত মই তেল গৰম হ'বৰ কাৰণে বহাই দিলোঁ। এতিয়া মই হাতৰ সহায়েৰে ধুনীয়াকৈ এটা বাদাম এনেধৰণে দি যাম। যেনেধৰণে আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে ঠিক সেইদৰে কিন্তু মই বাদামখিনি দি গ'লোঁ। আৰু বেছি একদম ওচৰৰ পৰা নিদিব, কিন্তু তেলটো ফুটি আহে নহয়, হাতত বৰ টাপ লাগে। মই পাই থৈছোঁ, সেইটো কাৰণে কৈছোঁ অকণমান দূৰৰ পৰাই লাহে লাহে দি যাব আৰু এখন চামুচৰ সহায়েৰে ধুনীয়াকৈ লৰাই থাকিম। আৰু ভাজা সময়ত কিন্তু জুইটো কমকৈ দি ভাজিব। যদিহে বেছিকৈ জুইটো থাকে তেনেহ'লে ক'লা পৰি যাব, ভিতৰলৈকো নিসিজিব আৰু ক্ৰাঞ্চিও নহ'ব। সেয়েহে কম জুইত ধুনীয়াকৈ ভাজি ল'ব। আৰু গোটেইখিনি মোৰ ভাজা হৈ গ'ল আৰু একদম লাষ্টত কেইটামান নৰসিংহ পাত ভাজিলোঁ আৰু লগতে কেইটামান কেঁচা জলকীয়া ভাজি ল'লোঁ। আৰু এয়া চাওক গোটেইখিনি যিহেতুকে ভাজা হৈ গ'ল, এতিয়া মই তাৰ ওপৰেদি দিলোঁ ক'লা নিমখ, জলকীয়া গুড়ি আৰু চাট মছলা আৰু লগতে এয়া নৰসিংহ পাত আৰু ভাজি লোৱা কেঁচা জলকীয়াকেইটা। এই গোটেইখিনি দি ভালদৰে এতিয়া মই মিলাই ল'ম। আৰু এয়া গোটেইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। ইতিমধ্যে আমাৰ বাদাম পকৰি ৰেডি হৈ গ'ল। নৰসিংহ পাত আৰু কেঁচা জলকীয়া নিদিলেও কোনো কথা নাই, মোৰ নৰসিংহ পাতৰ ফ্লেভাৰটো ভাল লাগে, সেইটো কাৰণে মই দি দিছোঁ। আৰু এয়া চাওক কি ধুনীয়াকৈ এটা হৈছে, দেখিছেনে? ধুনীয়াকৈ কিন্তু ফুলি আহিছে আৰু বহুত দিনৰ কাৰণে কিন্তু বনাই ধুনীয়াকৈ এটা কণ্টেইনাৰত ভৰাই ৰাখি থ'ব পাৰে। যি কি নহওক, আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু কাৰ মেমৰি জড়িত হৈ আছে এই বাদাম পকৰিৰ লগত সেইটোও কিন্তু জনাব। আজিলৈ আহোঁ, আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। থেংক ইউ, বাই বাই।